বানবিধ্বস্ত হাজোৰ বিস্তৃত অঞ্চল ভ্ৰমণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সজাতি দলৰ প্ৰদেশ কংগ্ৰেছৰ পেঞ্চনাৰ চেলৰ সভাপতি ভৱেশ দাসৰ নেতৃত্বত বিস্তৃত অঞ্চল ভ্ৰমণ বানাক্ৰান্তৰ খবৰ লোৱাৰ উপৰিও উপযুক্ত বান সাহায্য নিদিয়াত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছ দলটোৰ উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ পানীয়ে বুৰাই পেলাইছে হাজোৰ বিস্তৃত অঞ্চল কংগ্ৰেছৰ দলটোৱে বানপীড়িতৰ মাজত বিতৰণ কৰে বান সাহায্য হাজো ব্লক কংগ্ৰেছৰ বিষয়ববীয়াই এই ভ্ৰমণকালত সংগ দিয়ে উল্লেখযোগ্য যে বানপীড়িত লোকসকলক কেৱল মাত্ৰ পশুখাদ্য বিতৰণ কৰিয়ে দায়িত্ব সামৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সহযাত্ৰী দলটোৱে বানত সমগ্ৰ অসম প্লাবিত হৈছে বিভিন্ন মথাউৰি ছিঙিছে আমাৰ লোৱাৰ আসামৰ বিশেষকৈ কামৰূপ জিলা নলবাৰী জিলা বৰপেটা জিলা ধুবুৰী অঞ্চল যথেষ্ট অসুবিধা হৈছে যথেষ্ট ক্ষতি হৈছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমাৰ যিবিলাক কৰ্মী আছে কৰ্মীবিলাক ডাইৰেকশ্যন দি আছে যে আমি প্ৰত্যেকটা জেগাতে গৈ ফ্লাড এফেক্টেড জেগাত গৈ তেওঁলোকৰ লগত সহায় সহযোগিতা কৰিব লাগে যিমানখিনি পাৰোঁ আমি সহায় কৰিব লাগে আৰু সেই সূত্ৰে সেই আদেশ অনুযায়ী আমি সেই আহ্বান অনুযায়ী আজি আমি আহিছোঁ আমি হাজো ব্লকৰ আণ্ডাৰত আমি যিটো বামুণ্ডি গাঁও পঞ্চায়ত আছে তাৰে অঞ্চল এটা বিস্তীৰ্ণ অঞ্চল টাঙনবাৰী অঞ্চল এই টাঙনবাৰী অঞ্চলত এইবাৰ যথেষ্ট বানপানী হৈছে ইয়াৰ মানুহবিলাকৰ ওচৰত কোনো মানুহ অহা নাই প্ৰশাসনৰ মানুহ কোনো অহা নাই চৰকাৰৰ ফালৰ পৰা কোনো মানুহ অহা নাই আমাক এই খবৰটো দিয়া হৈছে তাৰপিছত আমি আজি এটা কংগ্ৰেছৰ সহযাত্ৰী দললৈ আমি আহিছোঁ কিছু খাদ্য সামগ্ৰী লৈ আহিছোঁ কিছু বিস্কুট লৈ আহিছোঁ আৰু ইয়াৰে মানুহবিলাকক দিবলৈ চেষ্টা কৰিছোঁ আমাৰ দুখ লাগিছে যে এইবিলাক খবৰ জনাৰ পিছতো প্ৰশাসনৰ ফালৰ পৰা এই মানুহখিনি সহায় কৰিবৰ কাৰণে কোনো ব্যৱস্থা কৰা হোৱা নাই মানুহবিলাকৰ ঘৰত থাকিবলৈ জেগা নাই গৰুৰ খাবলৈ খাদ্য নাই গতিকে ইয়াতে কমচে কম ৰিলিফবিলাক বস্তু যিহেতু চৰকাৰৰ এটা প্ৰভিজন আছে সেই ৰিলিফটো দিব লাগিছিল যিহেতু মানুহখিনি থকাৰ অসুবিধা আছে মানুহ ৰাস্তাত আছে মানুহ মথাউৰিত আছে ৰিলিফ দিয়া হ'লে মানুহবিলাকে কমচে কম স্বস্তি নিশ্বাস পালে চৰকাৰে 13 কোটি টকা অনুমোদন দিয়া বুলি চৰকাৰে কৈছে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন কথা কৈ থকা বুলি আমিও শুনিছোঁ কিন্তু আমিতো প্ৰেক্টিকেলি ফিল্ডত দেখা নাই যে তেওঁলোকে কিবা ৰিলিফ দিছে একচেপ্ট গৰু খাদ্যৰ নামত কিছু সামগ্ৰী দিছে গৰু পশুধনৰ নামত কিন্তু মানুহক যে কিবা খাদ্য সামগ্ৰী দিছে আমি এই বস্তুটো এতিয়ালৈকে কামৰূপ জিলাত বৰপেটা জিলাত ধুবুৰী জিলাত দেখা নাই তেওঁলোকে যদি কি ভাবত এইবিলাক কথা কৈছে তেওঁলোকে এনচাৰ দিব আমি ক'ব নোৱাৰোঁ কিন্তু আমি দেখিছোঁ এইটো কোনো খাদ্য সামগ্ৰী মানুহক দিয়া নাই বান পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ এইখন চৰকাৰ চবেই জানে এইটো বস্তু যে বান যে অসমত হ'ব যে বানৰ আগতে কি প্ৰিকশ্যন ল'ব লাগে তেওঁলোকে জানে কিন্তু তাকে নকৰি তেওঁলোকে বিভিন্ন মেলে মিটিং খানা চানা নলবেট মিটিং লক্ষীপুৰ মিটিং ইলেকশ্যনত ব্যস্ত সেইবিলাক ব্যস্ত কিন্তু আজি বানপানী আহিলে যে কিবা প্ৰিকশ্যন ল'ব লাগিব সেই তাৰ ব্যৱস্থা তেওঁলোকৰ নাই তেওঁলোকৰ চিন্তা চৰ্চা নাই তেওঁলোকে কেৱল মানুহ যি হ'ব তেওঁলোকৰ চৰকাৰ পাৱাৰত আহিব লাগে তেওঁলোকে ইলেকশ্যন খেলিব লাগে তাৰে কাৰণে তেওঁলোকে ব্যস্ত হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365